তো নমস্কাৰ অসমবাসী ৰাইজ সুপ্ৰভাত। তো ৰাতিপুৱা বঢ়িয়াকৈ মন্দিৰৰ পৰা আহিলোঁ আৰু মন্দিৰত তাৰমানে গাইজ ভিডিঅ' ষ্টাৰ্ট নকৰিলোঁ। মই যোৱাটো ভিডিঅ'ত এণ্ডিঙত কৈছোঁৱে মানে কথাখিনি। তাৰমানে গাইজ তাতে শাস্ত্ৰ পঢ়ি আছে, মানে এই শাওনৰ মাহটো গোটাই শাওনৰ মাহটোৱে শাস্ত্ৰ পঢ়ি থাকিব। মানে গাইজ বন্ধ নহয়, 24 ঘণ্টা মানে নন ষ্টপ গাইজ, নন ষ্টপ বাজিয়ে থাকিব। মাইকত বজাই থৈ দিছে তাতে গাইজ, কাণ চান কালা হৈ গৈছে। ৰাতি 2টা বজাত টোপনি আহিছে গাইজ, গোটাই ৰাতি। উপায় নাই, বেলেগ মন্দিৰ নাইও আৰু সেইকাৰণে তাতে থাকিব লগা হৈ গৈছোঁ। আৰু এতিয়া টাইমটো চাই লওক এফালে 7:10। তো বঢ়িয়াকৈ আমি এতিয়া মানে যাব ৰেডি হৈ গ'লোঁ। গা পা ধুলোঁ এই পেট্ৰল পাম্পটোতে, ইণ্ডিয়ান পেট্ৰল পাম্প সেইভাগে গোটাই একদম সুবিধা আছে। তো বঢ়িয়াকৈ গা পা ধুই কিনে এতিয়া আমি আৰু মজাকৈ যাব লাগে। বাকী গাইজ যি পাওঁ তাকে দেখি থাকিম আজিৰ দিনটোত। মানে গাইজ আৰাৰিয়া যিটো পাৰ হৈ যাম, আৰাৰিয়া পাৰ হৈ অহাকালি কিজানি আমি ৱেষ্ট বেংগল সোমাম। এই গাইজ অসমক গ'লে কিমান কিলোমিটাৰ আছে জানে? ৰ'ব আপোনালোকক লাইভ দেখি আছোঁ, মোবাইলটো দিয়ক। নেট নাই এইটোৰ বোলে, আৰু নেট নাই গাইজ, ৰিচাৰ্জ নাই। মোৰ তাৰ পৰা হটস্পট লৈ কিনে দি আছোঁ ৰ'ব গাইজ। এইফালে চাওক গাইজ, মই মেপটো বঢ়িয়াকৈ উলিয়ালোঁ। ইয়াতে চাৰ্চ কৰিলোঁ মই শ্ৰীৰামপুৰ আছাম। তো শ্ৰীৰামপুৰ আছামত ক্লিক কৰি মই ইয়াতে মাৰিলোঁ ডিষ্টেঞ্চত ক্লিক কৰাৰ লগে লগে আহি যাব এফালে গাইজ 390 কিলোমিটাৰ, 390 কিলোমিটাৰ গাইজ। গাড়ীত গ'লেতো গাইজ কিমান দিছে, 8 ঘণ্টা 3 মিনিট। তো গাইজ যাই আছোঁ আৰু বেছি দিন নাই দিয়ক আৰু গাইজ, খুব বেছি এই অসম পথে 4 দিন লাগব আৰু গাইজ, 4 দিনত আমি যাই পাম আৰু। বাকী গাইজ ৰাতিপুৱা চাহ কাপ নাখাকেতো নৰি গাইজ। তো গতিকে বঢ়িয়াকৈ 1 কাপ গাখীৰ দিয়া চাহ মাটিৰ কাপত লৈ লৈছোঁ, আৰু লগতে এটা আৰু গুড ডে বিস্কুট এটা লৈ লৈছোঁ গাইজ। গুড ডে না? গুড ডে। তো গুড ডে বিস্কুট গাখীৰ দিয়া চাহ খাওঁ আৰু পূৰা জোচ লগাই পেডেল মাৰিম গাইজ। বাকী গাইজ আপোনালোকে আজি এটা কমেণ্ট কৰক, কোনে কোন ঠাইৰ পৰাই ভিডিঅ'টো চাই আছে। মানে মই অসম খুব বেছি 3 দিনৰ ভিতৰত সোমাই আছোঁ। চ' অসম সোমোৱাৰ পিছত মই যিমানটো পাৰোঁ মানে প্ৰসাদ চেছ নোহোৱালৈকে যিমানে মানে লগ কৰিব আহে সকলোকে প্ৰসাদ তাৰমানে বিতৰণ কৰিম। অহাকালি বা পৰহি দিনা আমি পেকিং ষ্টাৰ্ট কৰিম। মানে গাইজ 200ৰ ওপৰত পেকিং কৰিম তাৰমানে প্ৰসাদ। মানে এনেকা লগ পিপিত প্ৰসাদ দিম, জাপ দিম। তো 200টাৰ ওপৰত পেকিং কৰিম গাইজ। তো বাকী সেইকাৰণে কৈছোঁ আপোনালোকে কমেণ্ট কৰক আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰাৰ পিছত তেতিয়া গম পাব। আৰু বিশেষকৈ তাৰমানে মোৰ ইনষ্টাগ্ৰাম আইডিটোত বহুতখিনি ফলোৱাৰ্ছ আছিল ন, মোটামুটি 37,000ৰ অধিক ফলোৱাৰ্ছ আছিল। তো সেই ইনষ্টাগ্ৰাম মানে আইডিখিনি মই মানে আপডেট দিছিলোঁ বোলে কি মই এনেকৈ যাই পাম, কিন্তু সেইখানটি মানুহকেইটা মই আপডেটো দিব পৰা নাই তাৰমানে, যিহেতু তাৰমানে ভিডিঅ'য়ে আপলোড নহয় সেইটো আইডিত। মই কেনেকৈ আপডেট দিম? তো বেয়া লাগি আছে মনটো বহুত বেছি। সেইকাৰণে কৈছোঁ আপোনালোকক মানে ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰক আজিৰ এই ইউটিউব ভিডিঅ'টো। তো তেতিয়া নেকি তাৰে আধা মানুহ হ'লেও মই পাই যাম। 35,000ৰ মানুহ তাৰে 0.5% মানুহ নাই মোৰ লগত এতিয়া। তাৰমানে তাৰে মোটামুটি 500 মানুহ পালেও মই বহুত সন্তুষ্ট। সেইখানটি মানুহক মই দিব পাৰিলেও বহুত সন্তুষ্ট। মই দিম গাইজ, প্ৰসাদ আছে, টেনশ্যন নাই। সেই বেগখন গোটাই ফুল হৈ আছে, গোটাই প্ৰসাদে দিয়ে। মই যিমান মানুহক পাৰোঁ মই সিমানক গেলে দিম একদম গাইজ, চেছ নহওক গেলে। চেছ হোৱাৰ পিছত আৰু এইটো মোক ক্ষমা কৰি দিব গাইজ, উপায় নাই। বাকী চাহ ঠাণ্ডা হৈ গ'ল, চাহটো খাই লওক। এই গাইজ কালিৰ ভিডিঅ' এডিটিং কৰি আছোঁ ৰ'ব। এতিয়া 9:21 হ'ল। এইফালে টাইম চাওক গাইজ, 9:21 হ'ল। ভিডিঅ' আপলোড কৰাই নাই গাইজ। তাৰমানে গাইজ কি টোপনি লাগছি হে, বেয়া টোপনি লাগছি। মানে চকু মোজা যায় গাইজ, সেই চকু মিলবই পৰা নাই মই। চাহ খালি টোপনি ফাটে মোৰ, কিন্তু আজি দেখোন উল্টাকৈ টোপনি লাগছিহে। তাৰমানে যোৱাকালি ভালকৈ টোপনিও মাৰিব পৰা নাই না, মানে ভিডিঅ' এডিটিং কৰি আছোঁ কাণত হেডফোন লৈ কিনে, কিন্তু এনেকৈ টোপনি মাৰিল বৰষুণ গাইজ। আৰু গাইজ চাহ খাই ওলাই নাই, মানে ভিডিঅ' এডিটিং হোৱাই নাই না, টাইম লাগে মোটামুটি আধা ঘণ্টা 45 মিনিটমান সময় লাগি যায়। তাতে আৰু যোৱাকালি ভিডিঅ'টো তাৰমানে বহুত লং, কিবা 23 মিনিটমান হৈছে গাইজ। মোটামুটি 20 মিনিটমান বহিলোৱে, কিন্তু এই বৰষুণ চাওকচোন গাইজ, মাল্লাক আৰু বৰষুণ। কি নমুনা, এতিয়া ৰ'দ দিব ৰ'ব কালিৰ নিচিনাই। অলপ ৰ'দ দিব, অলপ বৰষুণ দিব, অলপ ৰ'দ দিব, অলপ বৰষুণ দিব, সেয়ে নমুনা। বাকী ভিডিঅ' এডিটিং হৈ গ'ল, মোটামুটি 1 ঘণ্টামান সময় লাগছে গাইজ। আৰু এফালে সূৰ্য দেৱতা আৰু পাৱাৰ দিছে গাইজ। এইমাত্ৰ বৰষুণ আহিছিল না, আৰু পাৱাৰ দিলে।
বাকী যি নহওক বাৰু গাইজ ভিডিঅ' এডিটিং হৈ গ'ল আৰু মোৰ এই যি পতকা লোৱা লাঠিডাল যি আছিল এইডাল লাঠিডাল ভাঙি গৈছে আৰু সেইকাৰণে তাৰমানে মই পতকাখন এই বেগত ভৰাই ৰাখিছোঁ দক এইখন তো ক'ৰবাত পালি তাৰমানে লাঠিডাল তো বঢ়িয়াকৈ লগে ল'ব লাগিব গাইজ যাই থাকোঁ বলক মহাদেৱ গেলে বলক হে গাইজ এতিয়া ৰ'দ আহিছিলে আৰু মাৰিলাক বৰষুণ এইগিলা চাওক যদি বিশ্বাস নহয় চাওক পানী এই চাওক পানী পৰি আছে দেখছি না আৰু মাৰিলাক বৰষুণ মানে নমুনাটো কালিৰ নিচিনাই হ'ব নেকি মোৰ তাকে সন্দেহ লাগিছে একবাৰ ৰ'দ দিব একবাৰ বৰষুণ দিব নমুনাটো এনেকুৱাই লাগিছে গাইজ বলক বলক যাওঁ গাছ একডালৰ তলত ৰখি দিছোঁ ৰ'ব মানে বৰষুণ দিয়ে আছে আৰু বৰষুণটো দিবই না গাইজ অবিয়াছলি দিব কিয় জানে না গাইজ আজি হ'ল ৰবিবাৰ অহাকালি হ'ল সোমবাৰ তো মহাদেৱ ভক্তসকলৰ কাৰণে মানে ইমান যে কষ্ট কৰি আছে ঠাণ্ডা পেলাই আছে বৰষুণ দি দি তো মানে কি এই গাড়ী সেইটো ৰাস্তা মাৰা গৈছে নেকি গাৰ কাষেদি লৈ গৈছি অভাৰটেক কৰি কিনে মানে সেই আৰু গাইজ মানে বৰষুণ দিবই দিয়ক গাইজ আৰু দিয়ক পূৰা ঢালি থকা আমি বৰষুণত জিকি জিকি যাম বলক গাইজ নৰখো বলক কিন্তু ভিডিঅ' কৰিব নোৱাৰোঁ নহয় মোবাইলটো বেয়া হ'ব এই গাছৰ তলত থকাৰ কাৰণে বেছি পানী পৰা নাই অলপ চলপ পৰি আছে পানী তথাপিও ইমান পৰা নাই কিন্তু গাইজ বলক গাইজ বৰষুণ যাক আহিলোঁ আৰু গুচিও গেল কি মহিমা গাইজ চাহ একাপ খাই লওঁ ৰ'ব গাইজ এফালে মিঠাই হোটেল এখন পাইছোঁ গাইজ বুন্দিয়া লাড্ডু খাই দিওঁ গাইজ গণপতি বাপ্পা মৰিয়া বুন্দিয়া লাড্ডু খাই দিওঁ আৰু এফালে কিবা কানি আছে তো চাহ খাই দিওঁ মহাদেৱে আগতে বহে আহি সি খায়ো 5বাৰমান হাগেও 5বাৰমান তো গাইজ আহি গ'ল গাখীৰ দিয়া চাহ কিন্তু মনটো দুখ গাইজ মাটিৰ কাপত দিয়া নাই কাগজৰ কাপত দিছে এইটো বুন্দিয়া লাড্ডু লাড্ডুটো ৰঙা হ'ব লাগিছিলে হালধীয়া হৈছে পানী বটল এটা গাইজ পানীটো আধা খাইছোঁ বাৰু চাহটো খোৱা নাই বাৰু চাহটো খাই লওঁ এতিয়া বঢ়িয়াকৈ তো গাইজ চাহটো খাই বঢ়িয়াকৈ ওলাই আহিলোঁ গাইজ সূৰ্য দেৱতাই আৰু দিলাক পাৱাৰ মানে গাইজ কি বনে এইগিলাখান গাইজ একবাৰ বৰষুণ একবাৰ এই দাদাই ৰখালাক ৰ'ব কিবা কয় 1 ছেকেণ্ড মই কৈ আছোঁ কথাগিলাখান তো বলবম চে দাদা 50 টকা এটা দিলে তো বহুত বহুত শুক্ৰিয়া ভैया হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ তো সেইকাৰণে ৰখাইছিলে তো বহুত বেছি ভাল লাগিছে মানে গাইজ বন হৈছে এইটো সূৰ্য দেৱতাৰ একবাৰ বৰষুণ দে একবাৰ ৰ'দ দে একো নাই গাইজ আৰাৰিয়া পাবাক গেলি আৰু গাইজ হেৰি কিলোমিটাৰ আছে মানে 41 কিলোমিটাৰ আছে তো আৰাৰিয়া পাৰ হৈ যাম গাইজ টেনশ্যন নাই বাৰু এইফালে মহাদেৱ ব'লা যাব লাগে আৰাৰিয়াত ৰখা নেকি এইফালে গৰু গাড়ী চাওক গাইজ গৰু ঠিক এফালে গৰু গাড়ী চাওক গাইজ বঢ়িয়া বলক এতিয়া আমি যাই থাকোঁ আৰু মাছি দক গাইজ বৰষুণ এতিয়া ৰ'দ আছিল আপোনালোকক দেখালোঁ হা আৰু মাৰিলাক বৰষুণ এই মহিমা এই লাইন মানে গাইজ বতৰৰ মহিমা আৰু তিৰিৰ মহিমা বুজাটো বহুত টান গাইজ মানে যেতিয়াই যি ইচ্ছা যায় তাকে কৰি থাকে দক গাইজ বাই বাই তো গাইজ আহি পালোঁ ফৰবিছগঞ্জ আৰু ফৰবিছগঞ্জৰ পৰা আৰাৰিয়াক গেলি আছে আৰু 33 কিলোমিটাৰ কিন্তু গাইজ সূৰ্য দেৱতাই যিটোহে পাৱাৰ দিছি তাৰমানে গাইজ চাইকেল চলাব নোৱাৰা হৈ গৈছোঁ সেইকাৰণে গাছ একডালৰ তলত তাৰমানে অলপ জিৰণি লৈছোঁ আৰু জিৰণি লৈ কিনে বঢ়িয়াকৈ লাহে লাহে যাম আজিতো আৰাৰিয়া পাৰ হৈয়ে যাম আৰু অসমটো খুব বেছি মানে 3 দিনৰ পিছত অসম পাই যাম বাকী গাইজ কোনে কোনে লগ কৰিবৰ কাৰণে তাৰমানে ৰৈ আছে একবাৰ কমেণ্ট কৰি জনাই দিব গাইজ আমি ডাইৰেক্ট গোসাইগাঁও কোকৰাঝাৰ বঙাইগাঁও বৰপেটা পাঠশালা টিহু ৰঙিয়া মানে একদম বাইহাটা চাৰিআলি হৈ আমিনগাঁও হৈ জালুকবাৰী হৈ খানাপাৰা হৈ জাগিৰোড হৈ মৰিগাঁও হৈ ডাইৰেক্ট নগাঁও গাইজ তো এখানটিৰ ভিতৰত কোনে কোনে তাৰমানে ভিডিঅ' চাই আছা বা কোনে কোনে লগ কৰিবৰ কাৰণে ৰৈ আছা একবাৰ কমেণ্ট কৰি জনাই দিবা আৰু ভিডিঅ'টো যিমান পাৰো সিমান শ্বেয়াৰ কৰিবা মই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতেও কৈছোঁ এতিয়াও কৈছোঁ কাৰণ বেছি দিন নাই আৰু অসম পাবাক গ'লে আৰু আমি কালি মানক গ'লে এইটো প্ৰসাদ পেকিং কৰিমে এইটো ভিডিঅ' ষ্টাৰ্ট কৰাতে কৈছোঁৱে তো বাকী যি নহওক বাৰু গাইজ অলপমান জিৰে লওঁ জিৰে মেলি বঢ়িয়াকৈ লাহে লাহে যাই আছোঁ গাইজ অলপমান জিৰেছোঁ ৰ'ব গাইজ মানে সূৰ্য দেৱতাই বেয়া পাৱাৰ দিছি চলব নোৱাৰি গাইজ এনেকৈ স্প্ৰাইট লৈছোঁ আৰু বঢ়িয়াকৈ খাওঁ আৰু মোবাইলত চাৰ্জ নাই মানে যোৱাকালি তাৰমানে মোবাইল চাৰ্জ কৰা নহ'ল পাৱাৰ বেংক চাৰ্জ কৰা নহ'ল তো সেইকাৰণে তাৰমানে মোবাইল চাৰ্জ দি আছোঁ এইফালে মহাদেৱেও মোবাইল চাৰ্জ দি আছে তো মোৰটোও চাৰ্জ দিওঁ অলপ সময়
ইয়াতে ৰেষ্ট লওঁ ৰেষ্ট লৈ কিনে আৰু যাওঁ গৰম বহুত গাইছ জিৰাই কিনে যাই আছোঁ ৰ'ব আৰু আহি পালোঁ আৰাৰিয়া মানে বিহাৰ ৰাজ্যৰ শেষ ডিষ্ট্ৰিক্টখন আৰাৰিয়া হয় তো সেই আৰাৰিয়া পাৰ কৰি ৱেষ্ট বেংগল পাই যাম আৰু আজি নাপাওঁ বাৰু ৱেষ্ট বেংগল কালি পাম তো আজি যিমান দূৰ পাৰোঁ আৰু আগবাঢ়ি থাকিম আৰু মনটো বহুত বেছি ভাল লাগিছে ইমান দিনে আজি ৬২ নম্বৰ দিন এই ৬২ দিনে মই এনেকৈ বাহিৰতে ঘূৰি আছোঁ এতিয়ালৈকে অসম দেখাই পোৱা নাই মা দেউতাৰ মুখে দেখা পোৱা নাই তো মনটো বহুত বেছি ভাল লাগি আছে আৰু বেছি দিন নাই অসম পাবলৈকে মাত্ৰ ৩ দিন খুব বেছি তো ৩ দিনমান পিছত অসম পাই যাম সঁচাকৈ বহুত বেছি হেপী ইমান দিনৰ কষ্ট মানে সফল হ'বলৈ গৈ আছে আকৌ এবাৰ ৰাম মন্দিৰত সফল হ'ল কেদাৰনাথত সফল হ'ল হৰিদ্বাৰত সফল হ'ল এইবাৰ হ'ব অসম নগাঁও মহামৃত্যুঞ্জয় মন্দিৰত ছাপোৰ্ট কৰিব আপোনালোকে এটা মৰমতে কমেণ্ট দি যাওক আৰু উৎসাহ দিব আৰু যাতে এনেকুৱা জাৰ্ণি আগলৈ কৰিব পাৰোঁ সেইটোৱে আৰু বাকী আগবাঢ়ি আছোঁ আৰু যিমান দূৰ পাৰোঁ আজি এনেকৈ যায়ে থাকিম তো বলক তো গাইজ আৰাৰিয়া মেইন টাউনৰ পৰা আমি মোটামুটি 10 কিলোমিটাৰমান আহিলোঁ কিন্তু মানে ভিডিঅ' বনাব নোৱাৰিলোঁ মানে গাইজ কথাটো হ'ল কি মোবাইলত চাৰ্জ নাই ছুইচ অফ হৈ গৈছিলে তো সেইকাৰণে তাৰমানে ভিডিঅ' বনাব নোৱাৰিলোঁ তো 10 কিলোমিটাৰমান আহিলোঁ গাইজ আৰু আহি এভাগ মন্দিৰত আছোঁ গাইজ মন্দিৰ ভাগ এতিয়া এনেই জাষ্ট চিম্পুলকৈ দেখাম কিন্তু মই ৰাতিপুৱা আপোনালোকক বঢ়িয়াকৈ তাৰমানে অহাকালিৰ ব্লগত তাৰমানে ৰাতিপুৱা বঢ়িয়াকৈ যেতিয়া ওলাই যাম ওলাই যোৱাৰ আগত তাৰমানে মজাকৈ আপোনালোকক দৰ্শন কৰাই লৈ যাম ইমান মজা লাগছে গাইজ এইফালে চাই লওক জয় মা কালী অলপমান জুম কৰি দিছোঁ গাইজ আহিবনে আইফোনৰ নিচিনা কেমেৰা নেকি হে গাইজ বা বেলেগ কোৱালিটিচোন হ'ব দৰকাৰ নকৰোঁ ফাটি যাব নহ'লে এইফালে চাওক কিমান ওখ চাওক আৰু যি মজা লাগে না মই আপোনালোকক ৰাতিপুৱা বঢ়িয়াকৈ দৰ্শন কৰাম আৰু এই হেপাগো এটা মন্দিৰ আছে চাহি বাবা মন্দিৰ আৰু তাত মহাদেৱ আছে মানে পৰিৱেশটো বহুত বেছিয়ে ভাল লাগিছে তাৰমানে মন্দিৰত বাকী যি নহওক গা পা ধুলোঁ কেতিয়াবা মোটামুটি আমি 7টা বজাতে আহি পাইছোঁ এতিয়া টাইম চাই লওক এফালে এইয়া 8:37 আমি 7টা বজাতে আহি পাইছোঁ তো আহি গা পা ধুলোঁ বঢ়িয়াকৈ ৰেষ্ট ল'লোঁ এতিয়া তাৰমানে ভাত বনোৱাৰ কাৰণে মানে প্ৰস্তুতি চলি আছে মহাদেৱে তাৰমানে চাউল তো আছে ৰ'ব মই ধুবা যোৱা বুলি ভাবিছিলোঁ এইফালে মানে কেমান খিচাৰি হ'ব আজি আৰু মুগডাল আমাৰ মানে যোৱাকালি বজাৰ কৰোঁতে মুগডালটো নাপালোঁ উপায় নাই গাইজ তাৰমানে মচুৰ দাল আৰু মানে গাইজ চাউলটো সেই গাইজ উহা চাউল খাব লাগিব আৰু এনেকৈ আৰু আলু এই খিচাৰি হ'ব গাইজ খাব লাগিব গাইজ এই গাইজ ভাতটো হ'ল ৰ'ব কিন্তু গাইজ উহা চাউলৰ আৰু খিচাৰি হয়ে নেকি কোনোবা দিন হা চাওকচোন গাইজ এইয়া খাব লাগিব এনেকৈ এইয়া দালি ভাত বনাম এই দালি ভাত কিমান খাম আকে কথা গাইজ দালি আলু ভাত একেলগে সানিয়ে খালোঁ হয় এতিয়া একেলগে এক গুলিত 2 চিকাৰ হৈ গৈছে মাৰবি দে টোপনি ভাতটো খাই লওঁ বঢ়িয়াকৈ ময়ো খাই লওঁ গাইজ খাই লৈ ভিডিঅ'টো সমাপ্ত কৰি আছোঁ ৰ'ব তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ তাৰমানে গাইজ যোৱাকালি ৰাতি আৰু ভিডিঅ' সমাপ্ত কৰা নহ'ল মানে গাইজ ভাতটো খালোঁ ভাতটো খোৱাৰ পিছত ডাইৰেক্ট টোপনিয়ে আহি গ'ল তো টোপনি আহি যোৱাৰ পিছত আৰু ক'ত ভিডিঅ' সমাপ্ত কৰিব তো বঢ়িয়াকৈ ৰাতিপুৱা উঠিলোঁ আৰু ৰাতিপুৱা উঠি বঢ়িয়াকৈ এতিয়া আমি তাৰমানে জাৰ্ণিৰ কাৰণে ৰেডি হৈ আছোঁ তো এইটো জাৰ্ণিৰ ভিডিঅ'টো মানে অহাকালি ভিডিঅ'ত পাব তো গতিকে আৰু বৰ্তমান যে এই মন্দিৰ ভাগত আছোঁ এই মন্দিৰ ভাগৰ পৰা বহুত বেছি মানে মৰম ছাপৰ্ট পাইছোঁ গাইজ মানে ভাবিব নোৱাৰা তাৰমানে বহুত মানুহৰ পৰা বহুত মানে ভাল কথা মানে শুনিছোঁ বা ভাল কথা মানে ভাল ছাপৰ্ট পাইছোঁ তো সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু অহাকালি ভিডিঅ'ত বঢ়িয়াকৈ একদম দেখাম মন্দিৰ ভাগ বঢ়িয়াকৈ দৰ্শন কৰাম ইস भैया ने हेल्प किया था अभी भैया बहुत बहुत शुक्रिया कुछ बोल लीजिए असम को असम लोगों को मैं बोलना चाहता हूँ ये भाई जो यात्रा कर रहे हैं हाँ इसका यात्रा मंगलमय हो और अच्छे से हो हाँ बस यही चाहता हूँ और भगवान इसका हर एक जगह मदद करे हर एक जैसे हम जैसे मददगार इसको सनातन मिलता धर्म रहे। हाँ सनातन धर्म की जय জয় হয় তো সঁচাকৈ বহুত বেছি ভাল লাগিল তো গাইজ কেনে পালে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি জনাই দিব আজিলৈ বাই বাই নেক্সট ভিডিঅ'লৈ ৱেইটিং কৰক ধামাক এটা ভিডিঅ' এটাৰ সৈতে লগ পাম বাই বাই টাটা